ধাৰাসাৰ বৰষুণত ছিকিমত জলপ্ৰলয় নাই এটুপি খোৱা পানী নাই খাদ্য সামগ্ৰী বিপদত পৰিছে জনতা আবদ্ধ 1500 পৰ্যটক 8জন লোক নিৰুদ্দেশ অত্যাধিক বৰষুণ আৰু ভূমিস্খলনৰ ফলত ছিকিমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বাঢ়িছে তিস্তা নৈ জলপৃষ্ঠ ধাৰাসাৰ বৰষুণৰ বাবে বহু আৱাসিক এলেকাত পানী হোৱাৰ ফলত বিপদত পৰিছে জনসাধাৰণ লগতে ভূমিস্খলনৰ বাবে স্থানীয় ৰাইজৰ বাঢ়িছে সমস্যা বিগত কিছুদিনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ছিকিমৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ আছে 1500 পৰ্যটক আনহাতে 8জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে বিশেষকৈ উত্তৰ ছিকিমত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে ছিকিমত এনেদৰে বৰষুণ অব্যাহত থাকিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব পাৰে বুলিও উল্লেখ কৰিছে প্ৰশাসনে ছিকিমৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে কিন্তু ধাৰাসাৰ বৰষুণৰ ফলত নিৰুদ্দেশ হোৱাসকলৰ সন্ধানত বাধাৰ সৃষ্টি হৈছে তিস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে অনুসন্ধান অভিযান বন্ধ কৰি দিয়া হৈছে নাই খাদ্য সামগ্ৰী নাই মোবাইলৰ নেটৱৰ্ক খোৱাপানীৰ যোগান ধৰাৰ চেষ্টা চলোৱা হৈছে যদিও বিফল হৈছে প্ৰশাসন পৰ্যটকসকলক তেওঁলোকৰ হোটেলতেই থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু পথসমূহ সম্পূৰ্ণৰূপে মুকলি হ'লে স্থানান্তৰিত কৰা হ'ব বুলিও জানিবলৈ দিছে প্ৰশাসনে উল্লেখযোগ্য যে এই বৰ্ষতে ছিকিমত হোৱা 3টাকৈ প্ৰলয়ংকাৰী বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক